যদি ঔষধ ৰৈ গ'ল নেকি বা কাৰোবাৰ কিবা ভুল হ'ল নেকি গতিকে শিক্ষক শিক্ষয়িত্ৰীসকলক আমি হেডফোন কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ আজি আমাৰ আপোনালোকে দেখিছে যে গ্ৰেট আসাম স্কুল চেকআউট প্ৰগ্ৰেম এইটো এটা ডিজাস্টাৰ মেনেজমেণ্ট আমাৰ যেটো দুৰ্যোগ প্ৰশমন ব্যৱস্থাপনা তাৰ অন্তৰ্গত আজি বিভিন্ন ঠাইত বিভিন্ন শিক্ষানুষ্ঠানত এনেকুৱা মক ড্ৰিল অনুষ্ঠিত হৈছে আৰু কামৰূপ জিলাত আজি আমি প্ৰায় 60খন স্কুলত মক ড্ৰিল কৰিছো তাৰে ভিতৰত পাঁচগাঁও হাই ছেকেণ্ডাৰী স্কুল এখন ইয়াৰ ফলত আৰু আমি সাধাৰণতে দুমহলীয়া বা এমহলীয়া ঘৰবিলাক তিনিমহলীয়া ঘৰবিলাক আমি নিৰ্বাচন কৰিছো য'ত নেকি দুৰ্যোগ যদি এনেকুৱা ধৰণৰ দুৰ্যোগ হয় প্ৰাকৃতিক দুৰ্যোগ বা এনেকুৱা দুৰ্যোগ হয় তেতিয়া ইয়াত মানে ইভাকুৱেশ্যন বা এইবিলাকৰ কথা বেছি আহি পৰে আপোনালোকে ইয়াত দেখিছে যে তৎক্ষণাত আমি যেতিয়া ইয়াতে হেৰি কৰা হ'ল বেল বজোৱা হ'ল যে ভূমিকম্প আহিলে যদিও মক ড্ৰিল তেওঁলোকে দৌৰাদৌৰিকে বেগবোৰ মূৰত লৈ তেওঁলোকে মুকলি পথাৰলৈকে ওলাই আহিছে আৰু তাৰ পাছত দেখা গ'ল যে তাৰ ভিতৰত কেইজনমান কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হৈছিল যাক আমি প্ৰাথমিক চিকিৎসা দিবলগীয়া হ'ল এইটো আমি এটা শিকোৱাৰ বাবে কৰিছো ল'ৰা ছোৱালীখিনিক সাজু কৰাৰ কাৰণে কিন্তু কথা হ'ল যদি সঁচাকে হয় তেওঁলোকে কেনেকে নিজক মোকাবিলা কৰিব বিল্ডিং বিলাকত বা এনেকুৱা দুমহলীয়া ঘৰবিলাকত দেখা যায় যদিহে ভূমিকম্প বা এনেকুৱা ধৰণৰ মানে কিবা পৰিস্থিতিৰ উদ্ভৱ হয় তেতিয়া দেখা যায় যে দৌৰাদৌৰি কৰোতে হেতা ওপৰা কৰোতে তেওঁলোকে যেতিয়া মানে ভীতি ববলতাত তেওঁলোকে দৌৰাদৌৰি কৰিলে তেতিয়া দেখা যায় বহুতে তাত পৰি যায় বা বিভিন্ন ধৰণৰ দুৰ্ঘটনাগ্ৰস্ত হয় সেইবোৰ কেনেকে প্ৰতিৰোধ কৰিব পাৰি হেতু এটা শিকাব লগা কথা তেওঁলোকে কোনখিনি ঠাইত থাকিলে তেওঁলোকে কিছু পৰিমাণে তেওঁলোকে নিৰাপদ অনুভৱ কৰিব আমাৰ বাকিখিনি শিক্ষক শিক্ষয়িত্ৰীৰ কৰণীয় কি আছে সিভিল ডিফেন্স বা আমাৰ জিলা প্ৰশাসনৰ আমাৰ কৰিবলগীয়া কাম কি আছে এই গুটেখিনিৰ কাৰণে আমি মক ড্ৰিলবোৰ কৰো সময় কৰো যাতে তেওঁলোক সাজু হৈ থাকে আজি হেতু এটা আমি বিভিন্ন চৰকাৰী শিক্ষানুষ্ঠানত কৰিছো এটো মানে আমাৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা আৰম্ভ কৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈকে আমি সামৰি লৈছো আৰু তাৰে ভিতৰত এই স্কুলখনো আমি সামৰি লৈছিলো আৰু আজি ইয়াতে আহি কিছু সময় মই ছাত্ৰ ছাত্ৰীসকলৰ লগতো কিছু সময় কটালো যিহেতু দুৰ্যোগ ব্যৱস্থাপনাত আমাৰ ভূমিকম্প প্ৰৱণতাৰ লগত সাধাৰণতে আমাৰ যেটো অগ্নি নিৰ্বাপনৰ কথাও জড়িত থাকে কাৰণ বহু ক্ষেত্ৰত দেখা যায় ভূমিকম্পৰ লগত মানে অগ্নি নিৰ্বাপনৰ কথাটো উতঃপ্ৰোত পৰিপূৰক সেই কাৰণে আজি ইয়াৰ পাছতে আমাৰ এটা অগ্নি নিৰ্বাপন আৰু ব্যৱস্থাপনাৰ এটা ইয়াতে মানে প্ৰশিক্ষণ এটা দিয়া হ'ব আমি এটা মাছ এৱাৰনেছ ক্ৰিয়েট কৰিব বিচাৰিছো যাতে সময়ত বা এনেকুৱা ধৰণৰ সময় বা দুসময়ত আমি যাতে নিজকে পৰিস্থিতিৰ লগত মোকাবিলা কৰো Mobile Plus Physiotherapy Wellness and Rehabilitation Center দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে ভিআইপি চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱীনাথৰ তত্ত্বাৱধানত চলি আছে এই ফিজিঅথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ ভিআইপি চকৰ ঠিকনাটো হ'ল ভিআইপি চক নিয়াৰ ভিআইপি বাছ ষ্টপ বৰঝাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696